ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ গণিতৰ এয়া ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশ নামৰ পাঠটিৰ এক্সাৰচাইজ 7D। ইতিমধ্যে আমি এক্সাৰচাইজ 7A, 7B আৰু 7C আলোচনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'সমূহ চোৱা নাই তোমালোকে আজিৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা লিংক নতুবা প্লে'লিষ্টৰ জৰিয়তে আগৰ ভিডিঅ'সমূহ চাব পাৰিবা। এতিয়া আহা এক্সাৰচাইজ 7D। Question number 1. How will you find which one is the larger fraction between 15/20 and 13/20? কি কৈছে 20/15 আৰু 20/13 কোনটো ডাঙৰ কেনেকৈ উলিয়াবা। এইটো চাবা, এইটো 20/15টো ডাঙৰ হ'ব। আমি কেনেকৈ গম পালোঁ? যেতিয়া কোনো ভগ্নাংশৰ যেতিয়া দুটা ভগ্নাংশ আমাক দিয়া থাকে, যদি হৰবিলাক একে থাকে, ইয়াত হৰ আছে 20, ইয়াত আছে 20, হৰ একে থাকিলে লব যিটো ডাঙৰ সেই ভগ্নাংশটোৱে ডাঙৰ হয়। ইয়াত 15টো ডাঙৰ 13তকৈ, সেইকাৰণে এইটো ভগ্নাংশই ডাঙৰ হ'ব। আমি এনেকৈ লিখি লৈছোঁ, চাবা কি আছিল। নম্বৰ 1 এটা আছে 15/20, এটা আছে 13/20। ইয়াত নিউমাৰেটৰ বেলেগ বেলেগ অৰ্থাৎ লব দুটা বেলেগ আৰু ডিনমিনেটৰ দুটাৰে একে অৰ্থাৎ হৰ দুটা একে। ইয়াতো 20 আছে, ইয়াতো 20 আছে। প্ৰথমটো আছিলে 15/20। এইটোৰ ক্ষেত্ৰত কি হ'ব, নিউমাৰেটৰ কিমান দিয়া আছে? 15 দিয়া আছে। আৰু এইটোৰ ক্ষেত্ৰত 13/20, এইটোৰ ক্ষেত্ৰত নিউমাৰেটৰ কি দিয়া আছে? নিউমাৰেটৰ 13 দিয়া আছে। এইটো 15 দিয়া আছে, 15 লিখিছোঁ, এইটো 13 দিয়া আছে। বা অসমীয়াত লিখিবা, নিউমাৰেটৰৰ জেগাত তোমালোকে লব লিখিবা। যিবিলাক অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট, লব লিখিবা নিউমাৰেটৰৰ জেগাত। লব সমান 15 লিখিবা। ইয়াতো লব, ইয়াত লব নিউমাৰেটৰ নিলিখি লব লিখিবা। অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনি লব লিখি কিনে লিখিবা 13। গতিকে এই 15টো 13তকৈ ডাঙৰ লিখিবা, যিহেতু 15 greater than 13 হয়নে? গতিকে এই 15টো 13তকৈ ডাঙৰ। গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰিম? 15/20 greater than 13/20। গতিকে আমি এনেকৈ উলিয়াম। অৰ্থাৎ এই কুৱেশ্যনটোত কৈছে নহয় কোনটো ডাঙৰ কেনেকৈ উলিয়াবা। গতিকে আমি নিউমাৰেটৰটো আমি অবজাৰ্ভ কৰি কিনে আমি গম পালোঁ, বা লবটো আমি অবজাৰ্ভ কৰি কিনে গম পালোঁ যে এই ভগ্নাংশটোতকৈ ডাঙৰ। যে নহওক, এতিয়া 2 নম্বৰটো চাবা, ৰাইট দ্য ফ্ৰেকশ্যনছ, এইখিনি দিয়া আছে ইন ডিচেণ্ডিং অৰ্ডাৰ। ডাঙৰৰ পৰা সৰুলৈকে লিখিব লাগে। ভগ্নাংশবোৰ অধক্ৰমত সজোৱা। চাবা, অধক্ৰম তাৰমানে ডাঙৰৰ পৰা সৰুলৈকে অধক্ৰম এই ভগ্নাংশকেইটা। গতিকে তোমালোকে মুখে মুখে কোৱাচোন চবতকৈ ডাঙৰ কোনটো হ'ব? যিহেতু হৰবিলাক চব একে, ডিনমিনেটৰবিলাক চবৰে একে, 16 আছে। গতিকে লবটো যিটো ডাঙৰ সেইটো চবতকৈ ডাঙৰ হ'ব। এইটো 19 আছে, গতিকে এইটো ভগ্নাংশ চবতকৈ ডাঙৰ হ'ব। তাৰপিছত এইটো হ'ব 13 আছে, যিহেতু এইটো হ'ব, এইটো হ'ব, এইটো হ'ব আৰু এইটো হ'ব। বলাচোন আমি লিখি লওঁ 1 নম্বৰ কুৱেশ্যনৰ 2 নম্বৰটো। চবতকৈ ডাঙৰ কোনটো হ'ব? 19/16। তাৰপিছত ডাঙৰ কোনটো হ'ব? তোমাৰ 13/16। তাৰপিছত ডাঙৰ কোনটো হ'ব? 9/16। তাৰপিছত ডাঙৰ হ'ব 8/16। 8ৰ পিছত কি আছে? 5/16। তাৰপিছত হ'ব 3/16। 3/16। 1 2 3 4 5 6 6টা হ'লনে? কেইটা আছিলে? 1 2 3 4 5 6 এইটোৱে হ'ব। নেক্সট কুৱেশ্যন চাবা, হুইচ ফ্ৰেকশ্যন ইজ দ্য বিগেষ্ট এমং দিছ। এই তিনিটা ফ্ৰেকশ্যনৰ কোনটো চবতকৈ ডাঙৰ হ'ব? যে 6/1, 2/1, 9/1 আটাইতকৈ ডাঙৰ ভগ্নাংশটো কি? গতিকে এইটো মুখে মুখে কৰিব পাৰি, তথাপিও মই তোমালোকক এটা নিয়মৰ দ্বাৰা কৰাই দিম। চাবা, মই প্ৰথমতে মুখে মুখে কৈ লৈছোঁ। চাবাচোন, 6টা ভাগৰ 1 ভাগ, 2টা ভাগৰ 1 ভাগ আৰু 9টা ভাগৰ 1 ভাগ। ডেফিনেটলি 2টা ভাগৰ 1টোৱে বেছি হ'ব চবতকৈ। কাৰণ চাবাচোন, মই যদি ছবি আঁকি যদি কওঁ তোমালোকক, এটা যদি এনেকৈ যদি ছবি আঁকি যদি দিওঁ, সমান সমান ছবি আঁকি যদি দিওঁ, প্ৰথম ছবিটোত যদি আমি কৰোঁ 6টা ভাগৰ 1 ভাগ যদি লওঁ, ইয়াক আমি কি কৰিলোঁ? 6টা ভাগ কৰিলোঁ। 1 2 3 4 5 ভাগবিলাক কিন্তু সমান হ'ব লাগিব। 6টা ভাগৰ 1 ভাগ ল'লোঁ, এইখিনি। নেক্সট 2/1। এই একে সমান সমান চিত্ৰ, সমান সমান জোখৰ চিত্ৰ, কিন্তু 2টা ভাগ কৰিলে চিত্ৰটোৰ 1 ভাগ ল'লোঁ। 9টা ভাগৰ 1 যদি এনেকৈ যদি 9টা যদি সমান সমান ভাগ কৰোঁ, 9টা ভাগৰ 1 বহুত কম হ'ব হয়নে? গতিকে এইটো চবতকৈ ডাঙৰ হ'ব, এইটো 2টা ভাগৰ 1 ভাগ। যিকোনো আমি বুজিবৰ কাৰণে এনেকৈ ছবি আঁকি দিছোঁ, কিন্তু আমি নিয়মৰ মাধ্যমত কৰিম। চাবা, এইটো হৈছে এবাৰ 3 নম্বৰ হ'ব। আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো? এটা আছে 6/1, এটা আছে 2/1, এটা আছে
9 ভাগৰ 1 ডাঙৰ কোনটো হ'ব চাবা তুমি এটা কাম কৰাচোন এই গোটেইকেইটা ভগ্নাংশ তুমি হৰবিলাকো তুমি লসাগু উলিয়াই লোৱা অৰ্থাৎ এলচিএম উলিয়াই লোৱা 6 2 আৰু 9 18 হ'ব চাবাচোন মই এটা কৰি দিছোঁ 6 2 আৰু 9 2 ৰে হৰণ কৰা 3 2 গুণ 2 9 নাযায় 9 থাকিব 3 ৰে হৰণ কৰা 3 গুণ 3 এইটো 1 3 2 3 গুণ 6 6 3 গুণ 18 গতিকে এই তিনিটাৰ লসাগু হ'ব 18 অৰ্থাৎ আমি হৰবিলাক অৰ্থাৎ ডিনমিনেটৰবিলাক আমি 18 বনাম 6 লগত কি পূৰণ কৰিলে 18 হ'ব 3 পূৰণ কৰিলে তলত 3 পূৰণ কৰিলে ওপৰত 3 পূৰণ কৰিব লাগিব 1 পূৰণ 3 তেতিয়াহে এই দুটা সমান থাকিব সমান ভগ্নাংশ হ'ব বা ইকুইভেলেন্ট ফ্ৰেকশন হ'ব এইটো 2 লগত কি পূৰণ কৰিলে 18 হ'ব 9 পূৰণ কৰিলে ওপৰত 9 পূৰণ কৰা 9 লগত 2 পূৰণ কৰিলে হ'ব 18 1 পূৰণ 2 এটা চাবা 1 3 গুণ 3 6 3 গুণ 18 এইটো হ'ব 9 2 9 গুণ 18 এইটো হ'ব 1 2 গুণ 2 9 2 গুণ 18 এইখিনি হ'ল চাবা 18 ভাগত 3 18 ভাগত 9 আৰু 18 ভাগত 2 এই তিনিটা হৰবিলাক চবৰে একে আৰু লগটো এইটো চবতকৈ ডাঙৰ 9টো চবতকৈ ডাঙৰ গতিকে 18 ভাগত 9টো চবতকৈ ডাঙৰ কুৱেশ্যনত কি কৈছিলে এই ভগ্নাংশ তিনিটা আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো গতিকে এইটো হ'ব 18 ভাগত 9 মানে হৈছে 2 ভাগৰ 1 এইটো ডাঙৰ হ'ব গতিকে এনেকৈ আমি লিখিব পাৰোঁ ইচ্ছা কৰিলে চাবা যে 18 ভাগত 9টো চবতকৈ ডাঙৰ 18 ভাগত 9 গ্ৰেটাৰ দেন 18 ভাগত 3 আৰু এইটো চবতকৈ সৰু গতিকে চবতকৈ ডাঙৰ কোনটো পালোঁ আমি এইটো গতিকে 18 ভাগত 9 বা এনেকৈ লিখিব পাৰা therefore 18 ভাগত 9 মানে 2 ভাগৰ 1 2 ভাগৰ 1 এইটো 1/2 গ্ৰেটাৰ দেন 18 ভাগত 9 মানে 18 ভাগত 3 মানে এইটো 6 ভাগৰ 1 6 ভাগৰ 1 গ্ৰেটাৰ দেন 18 ভাগত 2 মানে 9 ভাগৰ 1 গতিকে আনসাৰ হ'ব দ্য বিগেষ্ট ফ্ৰেকশন আমাক কি কৈছিলে কুৱেশ্যনত বিগেষ্ট ফ্ৰেকশনটো লাগিছে ডাঙৰ ভগ্নাংশটো দ্য বিগেষ্ট ফ্ৰেকশন ইকুৱেল টু 1/2 বা অসমীয়াত লিখিবা যে আটাইতকৈ ডাঙৰ ভগ্নাংশটো এইটো আটাইতকৈ ডাঙৰ ভগ্নাংশটো সমান 2 ভাগৰ 1 এইটো হ'ব আনসাৰ তোমালোকক এইখিনি মই বুজি পোৱাৰ কাৰণে দিছোঁ কিন্তু যদি অকল 1 নম্বৰ থাকে যে এই তিনিটা ভগ্নাংশৰ কোনটো ডাঙৰ চবতকৈ বেছি 1 নম্বৰ থাকিলে ইমান লিখা কৰাৰ দৰকাৰ নাই অকল আনসাৰটো বহাই দিবা যে 2 ভাগৰ 1 বুজিটো পালে আমি এটা নিজৰে মনত এটা আমি অনুমান কৰি ল'ব পাৰোঁ ছবিৰ সহায়ত আমি চিত্ৰটো নিজৰ মনতে আমি এটা উলিয়াই ল'ব পাৰোঁ যে এইটো 2 ভাগৰ 1টো চবতকৈ ডাঙৰ হ'ব বাৰু যি নহওক নেক্সট কুৱেশ্যন চাবা কুৱেশ্যন নম্বৰ 2 ফাইণ্ড হুইচ অফ দ্য ফলোয়িং পেয়াৰ্ছ অফ ফ্ৰেকশনছ ইজ লাইক ফ্ৰেকশন এবাৰ লাইক ফ্ৰেকশনৰ কথা আছে সদৃশ ভগ্নাংশ তলত দিয়া ভগ্নাংশৰ কোন কেইযোৰ সদৃশ ভগ্নাংশ উলিওৱা সদৃশ ভগ্নাংশ কোনবিলাক যিবিলাক ভগ্নাংশৰ হৰবিলাক একে সেইবিলাকে সদৃশ ভগ্নাংশ চাবাচোন 11 ভাগত 6 11 ভাগত 2 এটা সদৃশ ভগ্নাংশ কাৰণ হৰ দুটা একে অৰ্থাৎ ডিনমিনেটৰ একে হ'ব লাগিব ইয়াত 4 আছে ইয়াত 5 আছে এইটো নহয় ইয়াত 9 আছে 11 আছে এইটো সদৃশ নহয় 6 5 এইটো সদৃশ নহয় গতিকে ইয়াৰ আনসাৰটো কি হ'ব তলত দিয়া ভগ্নাংশৰ কোন কেইযোৰ সদৃশ ভগ্নাংশ এইটোৱে সদৃশ ভগ্নাংশ 11 ভাগত 6 11 ভাগত 2 বাকীবিলাক নহয় বাকীবিলাকৰ হৰবিলাক বেলেগ বেলেগ 4 5 9 11 6 5 এইবিলাক নহয় গতিকে এইটো হ'ব এইটো আনসাৰ বা লাইক ফ্ৰেকশন মানে সদৃশ ভগ্নাংশ এইটো হ'ব আনসাৰ এ নম্বৰ গতিকে 2 নম্বৰ কুৱেশ্যনৰ সলিউশ্যনটো হ'ব এ 6/11 2/11 11 ভাগত 6 আৰু 11 ভাগত 2 এই ভগ্নাংশ এটা সদৃশ ভগ্নাংশ এইটো হ'ব আনসাৰ তো কুৱেশ্যন নম্বৰ 3 চাবা ফাইণ্ড হুইচ ওৱান অফ ইচ পেয়াৰ অফ ফ্ৰেকশনছ ইজ গ্ৰেটাৰ প্ৰতিযোৰ ভগ্নাংশৰ কোনটো ডাঙৰ নিৰ্ণয় কৰা ইয়াৰে চাবা কোনটো ডাঙৰ আমি উলিয়াব লাগে বলাচোন আমি এটা পাতি লওঁ 3/4 আৰু 2/5 এই ফ্ৰেকশন দুটাৰ কোনটো ডাঙৰ আমি কেনেকৈ গম পাম কোনটো ডাঙৰ চাবা আমি ভগ্নাংশ দুটা আমি কি কৰি ল'ম হৰ দুটা আমি একে কৰি ল'ম হৰ একে কৰিব লাগিলে আমি লসাগু উলিয়াব লাগিব চ' এইটো 3/4 আছে নহয় 3/4 এইটো আছে 2/5 2/5 চাবাচোন ইয়াত আছে 4 ইয়াত আছে 5 4 আৰু 5ৰ লসাগু 20 গতিকে আমি কি কৰিম হৰ দুটা আমি 20 কৰি ল'ম 4 লগত কি পূৰণ কৰিলে 20 হ'ব 5 পূৰণ কৰিলে 4 পূৰণ 5 4 লগত যেতিয়া 5 পূৰণ কৰিছোঁ 3 লগতো 5 পূৰণ কৰিব লাগিব তেতিয়াহে সমান থাকিব ইয়াত 5ৰ লগত 4 পূৰণ কৰিলে 20 হ'ব এইটো 20 এইটো 20 কৰিব লাগিব আমি 5 4 গুণ 20 হ'ব এইটো 2 লগতো তুমি 4 পূৰণ কৰা এইটো 4 পূৰণ কৰিছোঁ যিহেতু 5ৰ লগত
ইয়াতো 4 পূৰণ কৰা এতিয়া এইটো হ'ব 4 5 গুণ 20 20 ভাগৰ 3 5 গুণ 15 এইটো হ'ব 20 ভাগৰ 2 4 গুণ 8 এতিয়া চোৱা ইয়াত 20 আছে ইয়াতো 20 আছে ইয়াত 15 আছে ইয়াত 8 আছে আমি জানো যদি হৰ দুটা একে হয় তে লবটো যতে ডাঙৰ সেইটো ভগ্নাংশ ডাঙৰ যদি 20 ভাগৰ 15টো ডাঙৰ হ'ব যেহেতু 20 ভাগৰ 15 গ্ৰেটাৰ দেন 20 ভাগৰ 8 হয়নে গতিকে এটাকে 20 ভাগৰ 15 মানে কি আছিল 20 ভাগৰ 15 মানে 4 ভাগৰ 3 3/4 গ্ৰেটাৰ দেন 20 ভাগৰ 8 মানে 5 ভাগৰ 2 3/4 গ্ৰেটাৰ দেন 2/5 গতিকে এইটোৱে হ'ব আনসাৰ নম্বৰটো কি আছে চাবা বি নম্বৰটো আছে 4 and 3/5 এটা আছে আৰু এটা আছে কি 5 and 2/7 4 সমস্ত 5 ভাগৰ 3 আৰু 5 সমস্ত 7 ভাগৰ 2 এই ভগ্নাংশৰ ভিতৰত কোনটো ডাঙৰ চাবা এইবিলাক কয় মিশ্ৰ ভগ্নাংশৰ ক্ষেত্ৰত এটা সহজ নিয়ম আছে যেটো সম্পূৰ্ণ ভাগ আছে এই 4টো এটা গোটা সংখ্যা 5টো এটা গোটা সংখ্যা 5 ভাগৰ 3 এটা অংশ 7 ভাগৰ 2 এটা অংশ এই 4টো এটা সম্পূৰ্ণ ভাগ 5টো এটা সম্পূৰ্ণ ভাগ গতিকে 4তকৈ 5 ডাঙৰ গতিকে এটো ডাঙৰ হ'ব 4তকৈ যেটো 5 ডাঙৰ গতিকে এই গোটেখিনি ডাঙৰ হ'ব 5 সমস্ত 7 ভাগৰ 2 ডাঙৰ হ'ব বা তুমি যদি কোনেও যদি চোৱা মানে ইম্প্ৰপাৰ ফ্ৰেকশনক লৈ কেনে তুমি যদি ইম্প্ৰপাৰ ফ্ৰেকশন বনাই লোৱা বা অপ্ৰকৃত ভগ্নাংশ যদি বনাই লোৱা বনাই লৈ কিনে আমি এইবিলাক যেনেকৈ কৰিছোঁ তেনেকৈ কৰিছিলোঁ তোমালোকে গম পাবা কিন্তু আমি ইমান কৰি নাথাকোঁ যেহেতু আমি গম পালোঁৱে যে এই সম্পূৰ্ণ অংশটো বা সম্পূৰ্ণ ভাগটো এই 4টো এটা সম্পূৰ্ণ 5টো সম্পূৰ্ণ এই 5টো ডাঙৰ 4তকৈ সেইকাৰণে এই মিশ্ৰ ভগ্নাংশটো ডাঙৰ হ'ব ইয়াত কি হ'ব 5 সমস্ত 7 ভাগৰ 2 গ্ৰেটাৰ দেন এইটো 4 and 3/5 4 সমস্ত 5 ভাগৰ 3 এইটো হ'ব আনসাৰ এতিয়া আহিল সি নম্বৰটো চাবা সি নম্বৰটো আছে 8 সমস্ত 7 ভাগৰ 2 এইটো আছে আৰু এটা আছে 8 সমস্ত 8 ভাগৰ 3 এটা তুমি ক'ব পাৰা যে ইয়াতো 8 আছে ইয়াতো 8 আছে গতিকে এই দুটাটো সমানেই গতিকে এনেকৈ যদি দুটা সমান থাকে তেতিয়াহ'লে আমি এই অংশখিনি চাব লাগিব এইটো 7 ভাগৰ 2 আৰু 8 ভাগৰ 3 গতিকে এই দুটাটো সমানেই গতিকে 7 ভাগৰ 2 আৰু 8 ভাগৰ 3 এই দুটাৰ যোনে ডাঙৰ হয় সেইটো ভগ্নাংশই ডাঙৰ হ'ব গতিকে আমি এই দুটা আমি কৰি চাওঁ 7 ভাগৰ 2 আৰু এটা আছে 8 ভাগৰ 3 7 আৰু 8 7 আৰু 8ৰ যেটো লসাগু কিমান হ'ব 56 হ'ব 7 গুণ 56 গতিকে 7ৰ লগত আমি 8 পূৰণ কৰিলে 56 পাম ইয়াতো আমি 8ৰ লগত কি পূৰণ কৰিলে 56 পাম 7 পূৰণ কৰিলে 8 গুণ 56 ইয়াৰ লগত যেটো আমি 7 পূৰণ কৰিছোঁ 8ৰ লগত ইয়াৰ লগতো 7 পূৰণ কৰিব লাগিব 3 × 7 ইয়াৰ লগত 8 পূৰণ কৰিছোঁ ইয়াৰ লগত 8 পূৰণ কৰা 2 × 8 এইটো হৈ যাবগে 2 8 গুণ 16 এইটো 7 গুণ 56 এইটো হ'ব 3 7 গুণ 21 এইটো 8 গুণ 56 ইয়াত চাবা 16/56 21/56 21/56 ডাঙৰ ইয়াত লিখিব পাৰিম আমি 21/56 গ্ৰেটাৰ দেন 16/56 গতিকে therefore 21/56 মানে 3/8 3/8 গ্ৰেটাৰ দেন 16/56 মানে 2/7 এটা চাবা এই দুটাটো একেই আমি 3/8টো ডাঙৰ পালোঁ গতিকে 3/8টো ডাঙৰ তাৰমানে এইখিনি ডাঙৰ আকৌ এখানে লিখিব পাৰা therefore এইটো 8 and 3/8 is greater than 8 and 2/7 এইটো হ'ব আনসাৰ convert them to their lowest form and then compare them এইকেইটা আমি lowest ফৰ্মত নিব লাগে আৰু কম্পেয়াৰ কৰিব লাগে যে লঘিষ্ঠ আকাৰলৈ নি তুলনা কৰা বলাচোন এইকেইটা আমি পাতি লওঁ নম্বৰৰ প্ৰথমটো কি আছিলে 10/15 আৰু 25/75 এই দুটা আমি লঘিষ্ঠ আকাৰলৈ নি আমি তুলনা কৰিব লাগে প্ৰথমে ইয়াতে এই ভগ্নাংশটো কৰি ল'লোঁ 10/15 এইটো যদি আমি লঘিষ্ঠ আকাৰলৈ নিওঁ চাবা এইটো যদি আমি 5 দি কাটো আমি 5 দি আমি দুটাকে কাটিব পাৰিম গতিকে 5 দি আমি এইটো দুইবাৰ কাটিব পাৰিম 5 2 গুণ 10 এইটো 5 3 গুণ 15 গতিকে এইটো মানে আমি কি লিখিব পাৰিম 3 ভাগৰ 2 তলত 3 থাকিল ওপৰত 2 থাকিল এইটো হৈছে লোৱেষ্ট ফৰ্ম বা লঘিষ্ঠ আকাৰ এইটো 15 ভাগৰ 10ৰ লঘিষ্ঠ আকাৰ 3 ভাগৰ 2 এইটো আৰু এটা আছে তোমাৰ 25/75 ইয়াত আছে 25/75 এইটো কি কৰিব লাগে লোৱেষ্ট ফৰ্মত নিব লাগে
এইটোক তুমি 5 দি কাটা 5 5 গুণ 25 এটুকু 5 দি কাটা 5 1 গুণ 5 2 বাকি থাকিলে 25 হ'ল 5 5 গুণ 25 আকৌ 5 দি কাটা 5 1 গুণ 5 এটা 5 দি কাটিলে 5 3 গুণ 15 এটো কি হ'ল ওপৰত থাকিল 1 তলত থাকিল 3 গতিকে আমি 75 ভাগৰ 25 মানে কি পালো 3 ভাগৰ 1 গতিকে এটুকু আমি লঘিষ্ঠ আকাৰলৈ নিলো এটুকু আমি লঘিষ্ঠ আকাৰলৈ নিলো লঘিষ্ঠ আকাৰলৈ নিয়াৰ পিছত কি কৰিব কৈছে তুলনা কৰা এটা কোনটো ডাঙৰ আমি কেনেকৈ গম পাম সব 3 ভাগৰ 2 3 ভাগৰ 1 হয় দুটা যেহেতু একেই গতিকে এটো মানে সহজ আমাৰ কাৰণে সহজ হৈ আছে যেহেতু হয় দুটা একে লব যেটো ডাঙৰ সেই ভগ্নাংশটো ডাঙৰ 2 আছে 1 আছে গতিকে 3 ভাগৰ 2টো ডাঙৰ হ'ব গতিকে কি হ'ব 3 ভাগৰ 2 এটা 2/3 greater than 1/3 গতিকে এটো হ'ব আনসাৰ প্ৰথমটো আছে 40/64 40/64 এটো আমি লঘিষ্ঠ আকাৰলৈ নিম এটো 40 টো 2 ৰে বিভাজ্য এটো 2 ৰে বিভাজ্য আমি প্ৰথমতে 2 দি কাটিম 2 দুগুণ 4 2 শূন্য গুণ 0 2 3 গুণ 6 2 দুগুণ 4 আকৌ 2 ৰে যাব এটো 20 এটো 32 2 গুণ 2 2 শূন্য গুণ 0 আকৌ এটো 2 ৰে যাব 2 গুণ 2 এক বাকি থাকিল 12 হ'ল 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 ৰে 10 5 বাৰ 2 5 গুণ 10 8 বাৰ 2 গুণ 16 আমি এটো মানে কিমান পালো 8 ভাগৰ 5 এটো আৰু এটা দিয়া আছে ভগ্নাংশ এটো দিয়া আছে তোমাৰ 96/120 96/120 এটুকু আমি কটাকটি কৰিম এটুকু আমি 2 দি কাটিলো 2 4 গুণ 8 এক বাকি 16 হ'ল 2 গুণ 16 2 6 গুণ 12 2 শূন্য গুণ 0 আকৌ যাব 2 দি 2 গুণ 4 2 4 গুণ 8 2 3 গুণ 6 2 শূন্য গুণ 0 আকৌ 2 দি 2 টাকে কাটিব পাৰিম 2 গুণ 2 2 গুণ 4 2 গুণ 2 এক বাকি থাকিল 10 হ'ল 2 5 গুণ 10 এটা আকৌ 2 দি এটুক যায় এটুক নাযায় গতিকে 3 দি যাব 2 টাকে 3 দি এটুক কাটিলে 5 বা 3 5 গুণ 15 3 4 গুণ 12 গতিকে তলত থাকিল 5 ওপৰত থাকিল 4 এটা চোৱা ইয়াত দুটো আমি ভগ্নাংশ পালো লঘিষ্ঠ আকাৰত 8 ভাগৰ 5 5 ভাগৰ 4 কিন্তু কোনটো ডাঙৰ কোনটো সৰু আমি এটো কেনেকৈ গম পাম আমি হয় দুটো আমি প্ৰথমতে কি কৰি লম একে কৰি লম আমি আগৰবিলাক যেনেকৈ কৰিছো তেনেকৈ কৰিম এটা 8 5 গুণ 40 ইয়াৰ আমি লসাগু উলিয়াব লাগিব 8 আৰু 5 ৰ 40 40 হ'ব লাগিলে 1 5 পূৰণ কৰা ইয়াৰ 5 ৰ লগত 8 পূৰণ কৰা তেতিয়া 5 গুণ 40 হ'ব ইয়াত 8 পূৰণ কৰিছো ইয়াত 8 পূৰণ কৰা ইয়াতে 5 ৰ লগত 5 পূৰণ কৰা ইয়াত যেটো 5 পূৰণ কৰিছো এটা 5 এটো হ'ব 40 ভাগৰ 25 এটো হ'ব 40 ভাগৰ 4 গুণ 32 এটা চোৱা 40 ভাগৰ 25 ডাঙৰ নে 40 ভাগৰ 32 ডাঙৰ এটা চোৱা 40 ভাগৰ 25 ডাঙৰ নে 40 ভাগৰ 32 ডাঙৰ 40 ভাগৰ 32 ডাঙৰ এত লিখিলো 32/40 greater than 25/40 40 ভাগৰ 25 কৈ 40 ভাগৰ 32 ডাঙৰ গতিকে therefore এটো কি 40 ভাগৰ 32 মানে কি পাইছিলো 40 ভাগৰ 32 মানে 5 ভাগৰ 4 5 ভাগৰ 4 তাতকৈ ডাঙৰ কাটকে 40 ভাগৰ 25 তাৰমানে 8 ভাগৰ 5 আৰু এটো হ'ব আনসাৰ 4/5 greater than 5/8 এতিয়া question number 5 চাবা find which one of each pair of fraction is smaller with the help of the diagrams এটো চিত্ৰ আকে কৰিব লাগিব যে চিত্ৰ হয় প্ৰতিজন ভগ্নাংশ সৰুটো নিৰ্ণয় কৰা গতিকে আমি ইমান টাইম কেনেকৈ কৰি আছিলো আমি সৰু ডাঙৰ এইবিলাক কেনেকৈ নিৰ্ণয় কৰিছিলো লসাগুৰ সহায়ত যে আমি হয় দুটাৰ কি কৰো লসাগু উলিয়াই লওঁ লসাগু উলিয়ালে আমাৰ সহজ হৈ যায় কোনটো ডাঙৰ কোনটো সৰু আমি ক'ব পাৰো কিন্তু এবাৰ চিত্ৰ সহায়ত কৰিব দিছে বলাচোন আমি এইকেইটা পাতি লওঁ 5a এটো চোৱা মই কি কৰিছো দুটা সমান সমান জোখৰ চিত্ৰ আঁকিছো মানে এই যেটো ডাঙৰ আয়ত আছে ইয়াৰ পৰা এনেকৈ গৈ এনেকৈ আহি এনেকৈ এটা মিয়ালৈকে এই যেটো ডাঙৰ আয়ত আছে এটো আয়ত আৰু এই ডাঙৰ আয়তটো একে সমান জোখৰ দুটা আয়ত আঁকিছো এটো ডাঙৰ আয়ত আৰু এটো ডাঙৰ আয়তটো দুটা সমান সমান জোখৰ চিত্ৰ আঁকিছো তেতিয়াহে গম পাম যে কোনটো ডাঙৰ কোনটো সৰু আৰু আমাৰ প্ৰথম ভগ্নাংশটো দিয়া আছে 4 ভাগৰ 3 4 ভাগৰ 3 দ্বিতীয় ভগ্নাংশটো দিয়া আছে 6 ভাগৰ 2 গতিকে আমি প্ৰথম ভগ্নাংশৰ কাৰণে সম্পূৰ্ণ আমি সমান সমানকৈ কি কৰিছো 4টা ভাগ কৰিছো যেটো 4 ভাগৰ 3 আছে 1 2 3 4 এক প্ৰত্যেকটো ঘৰে সমান সমান এই বৃহৎ যেটো আয়ত আছে এই বৃহৎ আয়তক আমি
সমান সমানকৈ কি কৰিছোঁ 4টা ভাগ কৰিছোঁ আৰু এইটো 6/2 এই বৃহৎ আয়তটোক কি কৰিছোঁ সমান সমানকৈ আমি 6টা ভাগ কৰিছোঁ 1 2 3 4 5 6 এইটো হৈছে 4/3 আমি 3টা ভাগত ৰং দিলোঁ ছয়টা ভাগত 3টা ভাগত ৰং দিলোঁ 6/2 ছয়টা ভাগত আমি 2টা ভাগত ৰং দিলোঁ যেহেতু এই ডাঙৰ আয়ত দুটা সমান সমান আছিল ইয়াত ৰং কিমানলৈকে গৈছে আৰু ইয়াত কিমানলৈকে গৈছে গতিকে আমি চিত্ৰৰ পৰা গম পাওঁ 4/3টো ডাঙৰ আৰু তোমালোকে এটা বস্তু লিখিব পাৰা যে এইটো ফিগাৰ 1 লিখিব পাৰা ফিগাৰ 1 বা ডায়াগ্ৰাম 1 এইটো ফিগাৰ 2 মানে চিত্ৰ 1 এইটো চিত্ৰ 2 ইয়াত এনেকৈ লিখিব পাৰিবা বা নিলিখিলেও কোনো কথা নাই তোমালোকক মই বুজিবৰ কাৰণেহে দিছোঁ area of figure 1 equal to area of figure 2 তাৰমানে যিটো ফিগাৰ 1 আছে এই ফিগাৰ 1ৰ যিটো এৰিয়া আছে এইটো এইখিনি এৰিয়া আৰু এইখিনি এৰিয়া এই দুখিনি আমি সমানকৈ আঁকিছোঁ তেতিয়াহে গম পাম কোনটো ভগ্নাংশ ডাঙৰ কোনটো ভগ্নাংশ সৰু বা অসমীয়াত এনেকৈ লিখিবা এইখিনি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি এনেকৈ লিখিব পাৰিবা আৰু অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি যদি লিখা এনেকৈ লিখিবা ইয়াত ফিগাৰ 1ৰ কালি এৰিয়া মানে কালি হয়নে সমান ফিগাৰ 2ৰ কালি যে নহওক এটা চিত্ৰৰ পৰা ফ্ৰম দ্য ফিগাৰ্ছ চিত্ৰৰ পৰা অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টবিলাকে চিত্ৰৰ পৰা বুলি লিখিবা চিত্ৰৰ পৰা আমি কি পাওঁ 4/3টো ডাঙৰ পাওঁ হয়নে আমাক ডাঙৰ উলিয়াব দিছে সৰু উলিয়াব দিছে চিত্ৰত প্ৰতিযোৰ ভগ্নাংশৰ সৰুটো নে নকৰা এইটো গতিকে এইটো সৰু হ'ব এইখিনি সৰু হ'ব মাত্ৰ 2টা ভাগত ৰং ইয়াত কিমান জেগাত ৰং হৈছে ইয়াত বহুত কম জেগাত ৰং হৈছে কিন্তু 6/2টো সৰু আমাক সৰুটো উলিয়াব দিছে গতিকে 6/2 2/6 লেছ দেন মানে সৰু 3/4 এইটো হ'ব আনচাৰ এই নম্বৰ এই বি নম্বৰটো চাবা বি নম্বৰটো তেনেকৈ কৰি দিছোঁ 3/3 আৰু 3/7 ঠিক তেনেদৰে আমি দুটা ডাঙৰ আয়ত আঁকি লৈছোঁ এই ডাঙৰ আয়তটো আৰু এই ডাঙৰ আয়তটো এই দুটা সমান জোখৰ এইটো ফিগাৰ 1 এইটো ফিগাৰ 2 3/3 তাৰমানে 3/3 এতিয়া আমি 3/3 আমি ৰং দিলোঁ আমি 3টা সমান সমান ভাগ কৰিছোঁ 3টা ভাগতে আমি কি কৰিছোঁ এনেকৈ ৰং দিছোঁ 3/3 3/7 7/3 আমি ৰং দিম 1 2 3 গতিকে ইয়াত গোটেইখিনি ৰং হৈ গৈছে ইয়াত মানে কম জেগা ৰং হৈছে গতিকে এইটো সৰু হ'ব ইয়াতো তেনেকৈ লিখিছোঁ হিয়াৰ এৰিয়া অফ ফিগাৰ 1 ইকুৱেল টু এৰিয়া অফ ফিগাৰ 2 ইয়াত ফিগাৰ 1ৰ কালি সমান ফিগাৰ 2ৰ কালি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি এইখিনি লিখিবা গতিকে ইয়াতে আমি কি লিখিব পাৰোঁ এইটো সৰু 7/3 3/7 ইজ লেছ দেন 3/3 এইটো হ'ব আনচাৰ এতিয়া চি নম্বৰটো চাবা 3/5 আৰু 2/3 ফিগাৰ 1 ফিগাৰ 2 এইটো 3/5 ইয়াত তুমি ইয়াত 5টা ভাগ কৰিছোঁ চোৱা 5টা ভাগত আমি 3টা ভাগত ৰং দিলোঁ 2টাত দিলোঁ 3টাত দিলোঁ 3/2 এইটো আমি 3টা ভাগ কৰিছোঁ এই ভাগবিলাক সমান সমান হ'ব লাগিব 3টা ভাগত আমি 2টা ভাগত কি কৰিছোঁ ৰং দিলোঁ গতিকে তুমি চোৱাচোন কোনটোত বেছি ৰং গৈছে এইটোত বেছি ৰং গৈছে এইটোত কম ৰং গৈছে হয়নে গতিকে এইটো সৰু হ'ব গতিকে আমি কি পাম চিত্ৰৰ পৰা বা ফ্ৰম দ্য ফিগাৰ্ছ থ্ৰী বাই ফাইভ লেছ দেন 2/3 এইটো হ'ব আনচাৰ ইয়াত চোৱা 5 বিট ইয়াত এটা বস্তু লিখা নহ'ল ফ্ৰম দ্য ফিগাৰ এই লাইনটো লিখিব লাগিছিলে ফ্ৰম দ্য ফিগাৰ বা চিত্ৰৰ পৰা ইয়াত লিখিবা ফ্ৰম দ্য ফিগাৰ্ছ চিত্ৰৰ পৰা এইটো বি নম্বৰ আছিলে 5B এইটো লিখা নাছিলে এইখিনি লিখিবা চিত্ৰৰ পৰা এইখিনি পাওঁ আমি A number arrange the fraction in descending order number 1 number 2 B number arrange the fraction in ascending order আৰু এইটো মানে ডাঙৰৰ পৰা সৰুলৈকে আৰু ascending মানে হৈছে সৰুৰ পৰা ডাঙৰলৈকে এইটো আমি সজাব লাগে A number আছে অৰ্ধক্ৰমত সজোৱা number 1 number 2 আৰু ঊৰ্ধ্বক্ৰমত সজোৱা number 1 number 2 বলাচোন আমি এইকেইটা পাতি লওঁ number 1 আমি প্ৰথমতে fraction কেইটা আমি লিখি লওঁ
3/8 তাৰপাছত এটা আছে 9/16 তাৰপাছত আছে 19/24 আৰু এটা আছে 1/4 3/8 9/16 19/24 আৰু 1/4 গতিকে কোনটো ডাঙৰ কোনটো সৰু আমি কেনেকৈ গম পাম আমি এলচিএমৰ সহায়ত গম পাম আমি লসাগু উলিয়াই ল'ম আমি হৰবিলাকৰ লসাগু উলিয়াই ল'ম ইয়াত কি আছে 8 16 24 4 এই গতিকে এইকেইটা লসাগু আমি উলিয়াই লৈছোঁ চাবা হৰকেইটাত 8 তাৰপিছত 16 তাৰপিছত 24 আৰু 4 চবকে তুমি 2ৰে হৰণ কৰা 2 4 গুণ 8 2 8 গুণ 16 2 12 গুণ 24 2 2 গুণ 4 আকৌ 2ৰে হৰণ কৰা 2 গুণ 2 সৰি 2 2 গুণ 4 এইটো 2 হ'ব 2 2 গুণ 4 2 4 গুণ 8 2 6 গুণ 12 তাৰপিছত 2 গুণ 2 আকৌ 2ৰে কৰা 2 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 ইয়াত থাকিল 1 গতিকে লসাগু হ'ব এইটো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 গতিকে এইকেইটা পূৰণ কৰাচোন 3 3 দুগুণ 6 6 দুগুণ 12 12 12 দুগুণ 24 24 দুগুণ 48 গতিকে যিহেতু আমি 48 পালোঁ গতিকে হৰবিলাক চব 48 বনাব লাগিব কিন্তু 8ৰ লগত কি পূৰণ কৰিলে 48 হ'ব 6 পূৰণ কৰিলে 8 পূৰণ 6 16ৰ লগত কি পূৰণ কৰিলে 48 হ'ব 16 পূৰণ 3 হয়নে নহয় চাবাচোন ইয়াৰ পৰা তুমি 16 বাদ দিয়া 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 গতিকে 16 বাদ দিলে 3 থাকিব 3 গতিকে 16 3 গুণ 48 124ৰ লগত তুমি 2 পূৰণ কৰিলে 48 পাবা 4ৰ লগত তুমি 12 পূৰণ কৰিলে 48 পাবা ইয়াৰ লগত 6 পূৰণ দিছোঁ ইয়াৰ লগত 6 পূৰণ দিব লাগিব 3 পূৰণ 6 এইটো হ'ব 9 পূৰণ 3 3 আছে এইটো হ'ব 19 পূৰণ 2 এইটো হ'ব 1 পূৰণ 12 এতিয়া আমি চবকেইটাৰে হৰ আমি একেকৈ পাম এইটো 48 ভাগৰ কিবা এটা হ'ব এইটো 48 ভাগৰ কিবা এটা হ'ব এইটো 48 ভাগৰ কিবা এটা হ'ব 48 ভাগৰ কিবা এটা হ'ব হয়নে এইটো 48 ভাগৰ কি হ'ব 3 6 গুণ 18 এইটো হ'ব 9 3 গুণ 27 19 2 গুণ 38 তাৰপিছত 1 12 গুণ 12 এইকেইটা অধক্ৰমত সজাব লাগে অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈকে গতিকে আমি কি পাম চাবা মই ইয়াতে লিখি দিছোঁ চবতকৈ ডাঙৰ কোনটো 18 27 38 12 38টো ডাঙৰ গতিকে 38/48 এইটো চবতকৈ ডাঙৰ 38/48 গ্ৰেটাৰ দেন এইটোৰ পিছত ডাঙৰ হ'ব এইটো 27/48 এইটোৰ পিছত ডাঙৰ হ'ব এইটো 18/48 এইটো 12/48 চবতকৈ সৰু বা 38/48 মানে কি পাইছিলোঁ 38/48 মানে 19/24 19/24 গ্ৰেটাৰ দেন 27/48 মানে 9/16 9/16 গ্ৰেটাৰ দেন 18/48 মানে 18/48 মানে 3/8 3/8 তাৰপিছত গ্ৰেটাৰ দেন 12/48 মানে 12/48 মানে 1/4 1/4 আৰু এইখিনি হ'ব আনচাৰ এইখিনি তোমালোকে ইয়াতে লিখিবা তলত লিখিবা আৰু যি কি নহওক এতিয়া এ নম্বৰৰ প্ৰথমটো হ'ল এতিয়া এ নম্বৰৰ 2 নম্বৰটো এইবাৰো তুমি কি কৰা গোটেইকেইটা ভগ্নাংশৰ হৰবিলাকৰ এলচিএম উলিয়াই লোৱা লসাগু উলিয়াই লোৱা কি কি আছে 2 18 27 আৰু 9 হয়নে 2 18 27 আৰু 9 এইকেইটাৰ লসাগু কি হ'ব 2 গুণ 2 2 9 গুণ 18 27ক নাযায় 27 হৈ থাকিব 9ক নাযায় 9 হৈ থাকিব আৰু 2ৰে নাযায় তুমি এইবাৰ 3ৰে হৰণ কৰা এইটো একে হৈ থাকিব এইটো 3 3 গুণ 9 3 9 গুণ 27 3 3 গুণ 9 আকৌ 3ৰে হৰণ কৰা 1 3 গুণ 3 3 3 গুণ 9 3 গুণ 3 হ'ব এইখিনিয়ে গতিকে চাবা 3 3 3 গুণ 9 গতিকে এই দুটা মিলি আমি 9 পালোঁ এইফালে 2 আৰু 3 পূৰণ 6 গতিকে 9 6 গুণ 54 54 হ'ব লাগিব হৰটো মানে লসাগু হৈছে 54 গতিকে 2ৰ লগত আমি কি পূৰণ কৰিলে আমি 54 পাম এই 2টো বাদ দিয়া এইখিনি পূৰণ কৰিলে 54 পাম 3 3 গুণ 9 9 3 গুণ 27 এইটো হ'ব 27 27
তাৰপিছত 18 লগত আমি কি পূৰণ কৰিলে 54 পাম। ইয়াৰ পৰা তুমি 18 বাদ দিয়াচোন, 2 3 গুণ 6, 6 3 গুণ 18, 18 বাদ দিলোঁ, গতিকে 3 পূৰণ কৰিলে পাবা, গতিকে 18 পূৰণ 3। তাৰপাছত 27 লগত তুমি কি পূৰণ কৰিলে 54 পাবা, 27 বাদ দিয়া, 3 3 গুণ 9, 9 3 গুণ 27, 2 পূৰণ কৰিলে পাবা, ইয়াৰ লগত তুমি 2 পূৰণ কৰা, আৰু 9 লগত তুমি 6 পূৰণ কৰিলে পাবা, ইয়াৰ পৰা 9 বাদ দিয়া, 3 3 গুণ 9, 6 পূৰণ কৰিলে 54 হ'ব। চাবা এইটো হ'ব 3 × 27, এইটো হ'ব 11 × 3, এইটো হ'ব 22 × 2, এইটো হ'ব 7 × 6 আছে না 6। এইখিনি তুমি এতিয়া মাল্টিপ্লাই কৰা, 3 7 গুণ 21, 1 হাতত থাকিল 2, 3 2 গুণ 6, 6 2 8, গতিকে এই দুটা পূৰণ কৰিলেতো 54 হ'বই, আমি পাইছোঁৱে। এই গোটেইকেইটা 54 হ'ব, 54 হ'ব তলত। 11 3 গুণ 33, গতিকে এইটো হ'ব 44, 7 7 42। এতিয়া চোৱা চবতকৈ ডাঙৰ হ'ব এইটো 81/54, বাকী হৰবিলাক চব একেই, লববিলাকৰ ভিতৰত এইটো চবতকৈ ডাঙৰ, গতিকে আমি কি লিখিব পাৰিম 81/54 গ্ৰেটাৰ দেন, এইটো চবতকৈ ডাঙৰ। তাৰপিছত ডাঙৰ হ'ব এইটো 44/54, তাৰপিছত ডাঙৰ হ'ব এইটো 42/54, তাৰপিছত এইটো চবতকৈ সৰু 33/54। therefore 81/54 মানে 3/2, 3/2 গ্ৰেটাৰ দেন 44/54 মানে 22/27, গ্ৰেটাৰ দেন 42/54, 42/54 মানে 7/9, গ্ৰেটাৰ দেন 33/54, 11/18। এইটো হ'ব আনচাৰ। 6b2 কি কৈছে, এইবাৰ আমি এচেণ্ডিং অৰ্ডাৰত লিখিব লাগিব, অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে ঊৰ্ধ্বক্ৰমত সজোৱা। বলাচোন 1 নম্বৰ 2 নম্বৰ আমি এটা পাতি লওঁ। নম্বৰ 1 একেই, আমি এই নম্বৰটো যেনেকৈ কৰিছোঁ, এই নম্বৰটো যেনিবা আমি ডাঙৰৰ পৰা সৰুলৈকে লিখিছোঁ, এইটো যেনিবা আমি সৰুৰ পৰা ডাঙৰলৈকে লিখিম এইবাৰ উল্টাটো। 6bৰ নম্বৰ 1 এইকেইটা আছিলে ভগ্নাংশকেইটা, ফ্ৰেকশ্যনকেইটা, গতিকে 10 15 7 5, আমি এইকেইটাৰে কি কৰিম লসাগু উলিয়াই ল'ম প্ৰথমতে। 10 15 7 আৰু 5, গতিকে এইকেইটা তুমি লসাগু উলিয়াই লোৱা। 2 দি এইটোহে যায় আৰু বাকীবিলাকো নাযায়, 5 দি যাব, 5 দি এইটোক 2 বাৰ যাব, 5 2 গুণ 10, 3 বাৰ 5 3 গুণ 15, 7টো 7 হৈ থাকিব আৰু 2 1 বাৰ 5 গুণ 5, গতিকে এইখিনিয়ে হ'ব। গতিকে এইটো লসাগু কি হ'ব LCM বা লসাগু। চাবা 5 2 গুণ 10, 10 3 গুণ 30, 30 আৰু 7 পূৰণ কৰিলে কি হ'ব 30 পূৰণ 7 পূৰণ কৰিলে কি হ'ব 3 7 গুণ 21, 210, গতিকে 210 হ'ব। গোটেইকেইটা হৰক আমি কি বনাম 210 বনাম। 10 পূৰণ আমি কি দিম 210 হ'ব লাগিলে আমি 21 পূৰণ কৰিব লাগিব। 3 ইয়াৰ পৰা 10 বাদ দিয়া, 5 গুণ 10, 3 7 গুণ 21 থাকিব, 21 পূৰণ দিব লাগিব। 15 লগত আমি কি পূৰণ দিম 210 হ'বৰ কাৰণে 5 3 গুণ 15, 15 বাদ দিয়া, গতিকে 2 7 গুণ 14, 14 পূৰণ কৰিব লাগিব। 7 বাদ দিয়া, বাকী এইখিনি পূৰণ কৰাচোন। আমি 7ৰ লগত কি পূৰণ কৰিলে 210 হ'ব, তুমি 7 বাদ দিয়া, এইখিনি পূৰণ কৰা। 3 2 গুণ কি হ'ব 3 2 গুণ 6, 6 5 গুণ 30, গতিকে 30 পূৰণ কৰা। 5ৰ লগত কি পূৰণ কৰিবা, এইখিনি 5টো বাদ দিয়া, এইখিনি পূৰণ কৰা। 3 2 গুণ 6, 6 7 গুণ 42, গতিকে এইটো হ'ব 3 × 21, এইটো হ'ব 13 × 14, এইটো হ'ব 6 × 30, এইটো হ'ব 4 × 42, এইটো হ'ব 210, তলকেইটা চবেই হ'ব 210। গতিকে এইটো ওপৰত হ'ব 3 1 গুণ 3, 3 2 গুণ 6, 13 13 4 গুণ 52, 52 2 হাতত থাকিল 5, 13 গুণ 13, 13 আছে 18, 182, এইটো কি হ'ব 6 0 গুণ 0, 6 3 গুণ 18, 4 2 গুণ 8, 4 4 গুণ 16। ইয়াত চাবা মই ইয়াতে লিখি দিছোঁ যে চবতকৈ ডাঙৰ, ইয়াত আমি কি কৰিব লাগিব ঊৰ্ধ্বক্ৰমত সজাব লাগিব, অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈকে। সৰুৰ পৰা ডাঙৰলৈ কি হ'ব চবতকৈ সৰু কোনটো 63, 182, 180, 160, 63টো চবতকৈ সৰু হ'ব। 63
বাই 210 লেছ দেন এইটো চবতকৈ সৰু এইটো তাৰপিছত 2 নম্বৰ সৰু কোনটো হ'ব এইটো হ'ব 168 লেছ দেন 210 লেছ দেন এইটো হ'ব 180 বাই 210 182 বাই 210 এইটো চবতকৈ ডাঙৰ হ'ব therefore 63 বাই 210 এইটো মানে কি পাইছিলোঁ 3 বাই 10 লেছ দেন 168 তাৰমানে এইটো পাইছিলোঁ 4 বাই 5 লেছ দেন 180 বাই 210 6 বাই 7 182 বাই 210 13 বাই 15 এইটো 13 বাই 15 এইটো হ'ব আনচাৰ 2 নম্বৰটো চেম প্ৰচেছ এইকেইটা আমি লসাগু উলিয়াই ল'ম মানে হৰবিলাকৰ 21 42 14 7 21 42 21 42 14 আৰু 7 তুমি প্ৰথমতে 2 দিয়ে ভাঙি চোৱা 21ক নাযায় 21 হৈ থাকিলে 42 যাব 2 গুণ 2 গুণ 4 2 গুণ 2 21 হ'ল 14 যাব 2 গুণ 14 7ক নাযায় 7 হৈ থাকিব 3 কৰি চোৱা 3 7 গুণ 21 গতিকে এইটো আছে 21 এইটো 7 বাজ যাব 3 7 গুণ 21 7ক নাযায় এইটো 7 হৈ থাকিব এইটো 7 হৈ থাকিব এবাৰ তুমি 7 কৰা 7 গুণ 7 এইটো এইটো 1 হ'ব গোটেইকেইটা 1 হ'ব গতিকে এলচিএম কি হ'ব এলচিএম বা লসাগু কি হ'ব 2 3 গুণ 6 6 গুণ 42 হ'ব গতিকে আমি প্ৰত্যেকটো ঘৰ আমি 42 বনাব লাগিব 21 ইনটু এবাৰ 21 বাদ দিয়া গতিকে 2 পূৰণ কৰিব লাগিব 42 হ'ব 2 এইটো 42টো আছেই গতিকে এইটো কোনো চেঞ্জ কৰিব নালাগে এইটো 14 ইনটু 14 গতিকে এইটো তুমি 3 পূৰণ কৰা 42 হ'ব 7ৰ লগত 6 পূৰণ কৰা 42 হ'ব এতিয়া চোৱা এইটো হ'ব 10 ইনটু 2 এইটো হ'ব 31 এইটো 31 আছে 31 থাকিব এইটো চেঞ্জ নহয় যেহেতু আমি ইয়াৰ 42ৰ লগত 1 পূৰণ কৰিব লগা হোৱা নাই এইটো 14ৰ লগত 3 পূৰণ কৰিছোঁ 13ৰ লগতো তুমি 3 পূৰণ কৰা 7ৰ লগত 6 পূৰণ কৰিছোঁ 5ৰ লগতো 6 পূৰণ কৰা গতিকে এইটো 20 বাই 42 এইটো 31 বাই 42 আছেই এইটো 13 3 গুণ 39 39 বাই 42 তাৰপিছত এইটো হ'ব 56 5 গুণ 30 30 বাই 42 এটা চবতকৈ সৰু কোনটো চাবা হৰবিলাকটো চব একেই চবতকৈ সৰু এইটো 20টো হ'ব নে 20 বাই 42 20 বাই 42 লেছ দেন তাৰপিছত সৰু হ'ব এইটো 30 বাই 42 লেছ দেন তাৰপিছত হ'ব এইটো 31 বাই 42 তাৰপিছত হ'ব 39 বাই 42 হ'লনে সৰুৰ পৰা ডাঙৰলৈকে বা এনেকৈ লিখিব পাৰি therefore 20 বাই 42 মানে 20 বাই 42 মানে 10 বাই 21 লেছ দেন 30 বাই 42 মানে 5 বাই 7 লেছ দেন 31 বাই 42 মানে 31 এইটোতো সেইটোৱে থাকিব 31 বাই 42 এইটো চেঞ্জ নহ'ল 39 বাই 42 মানে 13 বাই 14 13 বাই 14টো চবতকৈ ডাঙৰ 10 বাই 21টো চবতকৈ সৰু আৰু এইটো হ'ব আনচাৰ Question number 7. From two different high schools, the number of students who appeared for the HSLC examination are 80 and 90 respectively. 60 students from the first school and 72 from the second were successful by securing first division. From which school did the highest number of students pass in first division? দুখন স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ক্ৰমে 80 গৰাকী আৰু 90 গৰাকী প্ৰথমখনৰ 60 গৰাকী আৰু দ্বিতীয়খনৰ 72 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল কোনখনৰ বেছি অংক শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল এইটো একো নাই এইটো দুটাৰে ভগ্নাংশটো উলিয়াই ল'লে হ'ল যে প্ৰথম স্কুলখনৰ কাৰণে আমি যিটো ফ্ৰেকশ্যন পাম বা ভগ্নাংশ পাম সেইটো হ'ব যে পৰীক্ষাৰ্থী আছিল 80জন 80জনৰ ভিতৰত 60জনে পাইছে ফাৰ্ষ্ট ডিভিজন গতিকে এইটো 80 ভাগৰ 60 হ'ব আৰু দ্বিতীয়খন হ'ব 90জন আছিল 90জনৰ ভিতৰত 72 গৰাকী ফাৰ্ষ্ট ডিভিজন পাইছে গতিকে 90 ভাগৰ 72 হ'ব গতিকে কোনটো বেছি কোনটো আমি ইতিমধ্যে আমি গমেই পালোঁ ডাঙৰ সৰু কেনেকৈ উলিয়াই বলাচোন আমি এইটো পাতি লওঁ ফৰ দ্য ফাৰ্ষ্ট স্কুল এক্সামিনিজ পৰীক্ষাৰ্থী কিমান আছিলে প্ৰথম স্কুলখনৰ বাবে 80জন হয়নে 80 আৰু 80জনৰ কিমান গৰাকীয়ে পাইছে ফাৰ্ষ্ট ডিভিজন চিকুত ফাৰ্ষ্ট ডিভিজন 60 60জনে পাইছে গতিকে ফ্ৰেকশ্যনটো কি হ'ব 60 বাই 80 তাৰমানে 80জনৰ 60জনে পাইছে ফাৰ্ষ্ট ডিভিজন
বা তোমালোকে এইখিনি নিলিখিলেও কথা নাই, ডাইৰেক্ট এনেকৈ লিখিলেও হ'ব ফৰ দ্য ফাৰ্ষ্ট স্কুল দ্য ফ্ৰেকশ্যন ইকুৱেল টু 60/80। তোমালোকে যদি বুজি পোৱা সেইকাৰণেহে মই লিখিছোঁ এই 2 লাইন। এই 2 লাইন নিলিখিলেও কথা নাই, ঠিক আছে। আৰু চিমিলাৰলি ছেকেণ্ড স্কুলৰ কাৰণে ফৰ দ্য ছেকেণ্ড স্কুল এক্সামিনিজ কিমান আছিলে, দ্বিতীয়খন স্কুলৰ কাৰণে 90 জন আছিলে। 90 জনৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন পাইছে কিমান, চিকুত ফাৰ্ষ্ট ডিভিজন 72। ফ্ৰেকশ্যনটো কি হ'ব 72/90। এইটো নাও এতিয়া মানে কোনখনত বেছি অংক পাছ কৰিছে আমি সেইটো উলিয়াব লাগিব। অৰ্থাৎ এইটো কোনটো ডাঙৰ, 60/80টো বেছি ডাঙৰ নে 72/90 এইটো বেছি ডাঙৰ। যিটো ডাঙৰ তাৰ পৰাই বেছিকৈ ফাৰ্ষ্ট ডিভিজন পাইছে, বেছি অংক ফাৰ্ষ্ট ডিভিজন পাইছে। চাবা, গতিকে আমি আগৰ নিচিনা কৰি ল'ম। এইটো 60/80, এইটো হ'ব 60/80 আৰু এটা আছে কি 72/90। আমি প্ৰথমতে আমি লোৱেষ্ট ফৰ্মত নিম। চাবা, এইটো 80, এইটো 60, 0 কাটি দিয়া, 2 ৰে 3 বাৰ, 2 ৰে কি বাৰ যাব 4 বাৰ যাব। গতিকে আমি কি লিখিব পাৰোঁ, তলত 4 থাকিল, ওপৰত 3 থাকিল, অৰ্থাৎ 3/4। এইটোকো তুমি লোৱেষ্ট ফৰ্মত নিয়া, এইটো আছে 90, এইটো আছে 72। 2 ৰে কাটি দিয়াচোন, 45 বাৰ যাব হয়নে, কাৰণ 2 4 গুণ 8, এটা আহিল 1, 10 হ'ল, 2 5 গুণ 10। এইটো 2 ৰে কাটা 3 বাৰ, 2 3 গুণ 6, 1 বাকী থাকিল 12 হ'ল, 2 6 গুণ 12। আকৌ তুমি 3 ৰে কাটাচোন, এইটো 15 বাৰ যাব, 15 3 গুণ 45, এইটো 3 ৰে কাটা 3 গুণ 3, 3 2 গুণ 6। আকৌ তুমি 3 ৰে কাটা 5 বাৰ, 3 5 গুণ 15, 3 4 গুণ 12। গতিকে এইটো কিমান হ'ল, ওপৰত থাকিল 4, তলত থাকিল 5, 3/4, 4/5। গতিকে এই দুটাৰ পৰা আমি অতি সহজতে উলিয়াব পাৰিম কোনটো ডাঙৰ। চাবা, ইয়াত 4 আছে, ইয়াত 5 আছে। গতিকে এই দুটাৰ আমি কি কৰিম লসাগু উলিয়াম বা এলচিয়াম উলিয়াম। 4 আৰু 5ৰ লসাগু 20, গতিকে আমি এইটো 20 বনাম। 4 পূৰণ 5, 5 পূৰণ 4, তেতিয়াহে 20 হ'ব। গতিকে এইটো 3 পূৰণ 5 হ'ব। এইটো ওপৰতো 5 পূৰণ দিব লাগিব, এইটো 4 পূৰণ দিছোঁ, ওপৰতো 4 পূৰণ দিব লাগিব, 4 লগত। এইটো হ'ব 15, 15/20, এইটো হ'ব 16/20। দুটাতে যিটো ডিনমিনেটৰ একে, গতিকে নিউমাৰেটৰ এইটো 16, এইটো ডাঙৰ। গতিকে এইখন আছে ছেকেণ্ড স্কুল। আল্টিমেটলি আমি কি গম পালোঁ যে ছেকেণ্ড স্কুলখনৰ বেছি অংশই মানে ফাৰ্ষ্ট ডিভিজন পাইছে। 16/20 গ্ৰেটাৰ দেন 15/20। therefore 16/20 মানে 72/90, 72/90 গ্ৰেটাৰ দেন 15/20, 15/20 মানে 60/90, 60/80। এইটো কুৱেশ্যনটোত কৈছিলে ফ্ৰম হুইচ স্কুল ডিড দ্য হায়েষ্ট নাম্বাৰ অফ ষ্টুডেণ্টছ পাছ ইন ফাৰ্ষ্ট ডিভিজন। গতিকে আনচাৰটো কি হ'ব, ফ্ৰম দ্য ছেকেণ্ড স্কুল, from the second school the highest number of students passed in first division. গতিকে এইটো হ'ব আনচাৰ, ফ্ৰম দ্য ছেকেণ্ড স্কুল দ্য হায়েষ্ট নাম্বাৰ অফ ষ্টুডেণ্টছ পাছ ইন ফাৰ্ষ্ট ডিভিজন। আৰু অসমীয়াত লিখিলে এইখিনি কথা যদি আমি অসমীয়াত লিখোঁ এইদৰে লিখিব পাৰিবা। চাবা যে প্ৰথমখন স্কুলৰ বাবে পৰীক্ষাৰ্থী ইমানগৰাকী, প্ৰথম বিভাগত উত্তীৰ্ণ ইমানগৰাকী, প্ৰথম বিভাগত উত্তীৰ্ণ ভগ্নাংশটো এইখিনি, দ্বিতীয়খন স্কুলৰ বাবে পৰীক্ষাৰ্থী 90, প্ৰথম বিভাগত উত্তীৰ্ণ 72, প্ৰথম বিভাগত উত্তীৰ্ণ ভগ্নাংশটো এইখিনি। গতিকে এইখিনিতো আমি কৰিলোঁ, কেনেকৈ কৰিলোঁ, গতিকে 72/90 গ্ৰেটাৰ দেন 60/80 পালোঁ। গতিকে দ্বিতীয়খন স্কুলৰ বেছি অংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। এইটো হ'ব আনচাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া ভিডিঅ'টো ইমান আছিলে। পৰৱৰ্তী